নমস্কাৰ, মোৰ নাম শ্ৰী সুৰজ কলিতা। মোৰ পিতাৰ নাম স্বৰ্গীয় মানিক কলিতা। গাঁও হাঁহাৰা, ডাকঘৰ পুথিমাৰী, জিলা কামৰূপ অসম। জয় জয়তে মই অসমবাসী ৰাইজক ৰঙিয়া সমষ্টিৰ অন্তৰ্গত পুহপাৰ জিলা পৰিষদৰ পৰা আটাইকে আগন্তুক ৰঙালী বিহু অসমীয়া নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ অসমবাসী ৰাইজ সকলোৰে আগন্তুক দিনবোৰ সুন্দৰ হওক, অনাবিল আনন্দৰ হওক, সেয়া মই কামনা কৰিছোঁ। মই ৰঙিয়া সমষ্টিৰ অন্তৰ্গত 20 নম্বৰ পুহপাৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। ইয়াৰ আগতে মই ছাত্ৰ অৱস্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শাখা পুথিমাৰী কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আৰু অসম জাতীয় পৰিষদ দলৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। সমাগত পঞ্চায়ত নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে অসম জাতীয় পৰিষদৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মই যোগদান কৰোঁ আৰু এই যোগদান কৰিয়েই মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলৰ পৰা মনোনয়ন লাভ কৰি মই সমাগত পঞ্চায়ত নিৰ্বাচনত পুহপাৰ জিলা পৰিষদত প্ৰতিনিধিত্ব কৰিছোঁ। ধন্যবাদ। আগন্তুক নিৰ্বাচনত মই যিহেতু পুহপাৰ জিলা পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, পুহপাৰ জিলা পৰিষদৰ প্ৰতিটো পৰিয়াল, প্ৰতিখন ঘৰৰ পৰা, প্ৰতিখন গাঁৱৰ পৰা মোক যাতে তেওঁলোকৰ এজন নিজৰ বুলি ভাবি লৈ নিৰ্বাচনত তেওঁলোকৰ বহুমূলীয়া ভোট দি মোক বিপুলত্ব জয়ী কৰে আৰু ৰাইজৰ কাম কৰাৰ কাৰণে মোক আগবঢ়াই নিয়ে, সেয়া মই পুহপাৰ জিলা পৰিষদৰ সমূহ ৰাইজৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।